Good afternoon, everyone. আমি এটমিক এণ্ড মলিকুলাৰ ফিজিক্স আজিৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিম। লাষ্ট ক্লাছতো মই তোমালোকক মানে এনেই চিলেবাছটোত আমাৰ কি আছে আৰু অলপ এনেই বেছিক আণ্ডাৰষ্টেণ্ডিং কিছুমান তোমালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। এটমিক স্পেক্ট্ৰা আৰু মলিকুলাৰ স্পেক্ট্ৰাৰ বিষয়ে অলপ কৈছিলোঁ কথা। আজি মই তোমালোকক বৰ যিটো আমাৰ প্ৰথম টপিক আছে বৰ এটমিক মডেল, সেইটো মই আজি একচুৱেলি ষ্টাৰ্ট কৰিম। কিন্তু আজিও মই সিমান ডেপথলৈ নাযাওঁ। মই তোমালোকক প্ৰিলিমিনাৰী আণ্ডাৰষ্টেণ্ডিং বৰ আগতে কেনেকৈ এটমিক থিয়ৰীবোৰ ডেভেলপ হৈছিল মই অলপমান কৈ যাম। আদাৰৱাইজ যদি তোমালোকে হিষ্ট্ৰীটো নাজানা কেনেকৈ কথাবোৰ ক'ৰ পৰা কেনেকৈ আহিলে, তেন্তে তোমালোকে যিটো টপিকটো পঢ়ি ইমান ইণ্টাৰেষ্ট নাপাবা বা তোমালোকৰ অলপ যিটো লিংকটো হেৰাই যাব পাৰে। এনিৱে, বৰ যিটো মডেল আছিলে সেইটো হ'ল টোটেলি কোৱাণ্টাম মডেল, ঠিক আছে। কোৱাণ্টাম ফিজিক্স ইউজ কৰিয়ে সেই মডেলটো মডেল কৰা হৈছিলে। আৰু তেওঁৰ এনেকুৱা যে নহয় যে তেওঁৰ হঠাতে কিবা এটা থিয়ৰী লৈ আহিলে আৰু সেইটো ইমান পপুলাৰ হ'ল। তোমালোকে অলৰেডি বৰ এটমিক মডেলটো তোমালোকে সময়ে সময়ে অলপ হ'লেও পঢ়িছা, হায়াৰ ছেকেণ্ডেৰীত পঢ়িছা তোমালোকে, ঠিক আছে। এতিয়াও তোমালোকে পাইছা আকৌ। এনেকুৱা এটা থিয়ৰী নহয় যে এইটো হঠাতে ক'ৰবাৰ পৰা আহিছে, সেনেকুৱা নহয়। সেইটো এটা এষ্টাব্লিছ থিয়ৰী আৰু সেইটো তোমালোকৰ এনেকুৱাকৈ ক'ব পৰা এনেকৈ ডাইৰেক্টলি অহা কোনো থিয়ৰী নহয়। এইটো বহুত ষ্টেপ বাই ষ্টেপ বেলেগ বেলেগ চাইণ্টিষ্ট বা ফিজিচিষ্টৰ ষ্টেপ বাই ষ্টেপ কাম কাজৰ পৰাহে লাহে লাহে এইটোলৈ ডেভেলপ হৈছিলে। আৰু যিহেতু এইটো কোৱাণ্টাম থিয়ৰী, যোনটো বৰ এটমিক মডেল সেইটো কোৱাণ্টাম থিয়ৰী, আৰু তাৰ সেই কোৱাণ্টাম পৰ্যায়লৈকে আহিবলৈ তাৰ আগতেতো ক্লাছিকেল ফিজিক্সটো হেৰি হ'ব লাগিব, ডেভেলপ হ'ব লাগিব। এনেকৈ আহি সেই কোৱাণ্টাম মডেল এটা বৰে দিছিলে। আৰু সেই কোৱাণ্টাম মডেলটো ডিছকাছ কৰাৰ আগতে তোমালোকে এটমিক মডেল তেওঁৰ আগতে যিমানখিনি ডেভেলপ হৈছিলে সেইখিনি কেনেকৈ ডেভেলপ হৈছিলে আমি চাব লাগিব। একদম প্ৰথম ৰুট ট্ৰি লেভেলৰ পৰা আমি কথাখিনি চাব লাগিব। প্ৰথম যিজন চাইণ্টিষ্টে এতিয়ালৈকে তোমালোকে যিমানখিনি এটমিক মডেলৰ বিশেষ ডেভেলপমেণ্ট বা হেৰি হ'ল, তোমালোকে 5জন চাইণ্টিষ্টৰ কাৰণে বুলি ক'ব পাৰা এতিয়ালৈকে, ঠিক আছে। আমাৰ বৰৰ পজিশ্যনটো হ'ল এই 4 নম্বৰ পজিশ্যনত আছে এইজন বৰ, আৰু ছেকেণ্ড তেওঁৰ পিছতে এজন শ্ৰডিঞ্জাৰ। কিন্তু তাৰ আগতে তোমালোকে কোন চাইণ্টিষ্ট আছিল সেইখিনি জানিব লাগিব, ঠিক আছে। তো প্ৰথম যিজন চাইণ্টিষ্টে আমাক এটমিক মডেলৰ প্ৰথম এটমিক মডেল হিচাপে তেওঁ দিয়া নাছিল, তেওঁ এটমৰ সৈতে যিটো পৰিচয় কৰাই দিছিল সেইজন হ'ল ডেল্টন। তোমালোকে ডেল্টন চিনি পোৱা। তাৰ ছেকেণ্ড যিজন চাইণ্টিষ্ট আছিল তেওঁ আছিলে জে থমছন, ঠিক আছে। তো থাৰ্ড যিজন চাইণ্টিষ্ট আহিলে এটমিক মডেল হিচাপে লৈ তেওঁ হ'ল তোমালোকৰ ৰাদাৰফৰ্ড। দেন ফিফ্থত যিজন আহিল হেৰি কৰি এটমিক মডেলৰ কনচেপ্ট লৈ তেওঁ হ'ল বৰ, যিটো আমি ক্লাছত ষ্টাৰ্ট কৰিম প্ৰথম আমাৰ ক্লাছবোৰ। আমাৰ যিটো চিলেবাছত তোমালোকৰ প্ৰথম আছে। তাৰপিছত নেক্সট যিজন চাইণ্টিষ্ট আহিলে তেওঁ হ'ল শ্ৰডিঞ্জাৰ, ঠিক আছে। এতিয়া তেওঁৰ বৰলৈকে যিখিনি আইডিয়া আছিলে সেইখিনি ক্লাছিকেল আইডিয়া আছিলে, ঠিক আছে। তো বৰৰ পিছৰ পৰা সেই আইডিয়াটো কোৱাণ্টামলৈ ডেভেলপ হ'ল। আমি এতিয়া প্ৰথম চাম ডেল্টনৰ কণ্ট্ৰিবিউশ্যন কি আছিলে। চ' আমাৰ প্ৰথম যিজন চাইণ্টিষ্টে এই এটমৰ লগত চিনাকি কৰাই দিছিলে সেইজনে হ'ল ডেল্টন, ঠিক আছে। ডেল্টনৰ যিটো ডেল্টন যিটো এটমিক থিয়ৰী বুলি মডেল বুলি একজেক্টলি ক'ব নোৱাৰে, আমি থিয়ৰী বুলি ক'ব লাগিব। বাৰু কেতিয়াবা ছলিড স্ফিয়াৰ মডেল বুলিও কয় তেওঁৰ যিটো থিয়ৰী আছিলে, মডেল বুলি কয়। কিন্তু কিছুমানে কয় এইটো কোনো মডেল নহয়, এইটো থিয়ৰী বা এনেকুৱা এইটো থিয়ৰী বুলি আগবঢ়াই ক'ব বিচাৰে। এনিৱে, তেওঁ ডেল্টনে 1803 চনত প্ৰথম তেওঁৰ থিয়ৰীটো দিছিলে, এটমিক থিয়ৰীটো। আৰু তেওঁৰ সেই থিয়ৰীৰ মতে তেওঁ কি কৈছিলে, অল এলিমেণ্টছ আৰ কনচিষ্ট অফ ভেৰি স্মল ইনভিজিবল পাৰ্টিকলছ, অ'কে।
মানে আমাৰ যিবোৰ আৰ্থত যিবোৰ এলিমেণ্টছ আছে আমি আমাৰ চাৰাউণ্ডিঙত যিবোৰ এলিমেণ্টছ আছে সকলোবোৰ এলিমেণ্টছ মানে তোমালোকৰ কিছুমান ইনভিজিবল সৰু সৰু স্মল ইনভিজিবল ভেৰি স্মল বাট ইনভিজিবল পাৰ্টিকুলাৰ মানে গঠিত ঠিক আছে আৰু সেই ইনভিজিবল পাৰ্টিকুলবোৰক তেওঁ নাম দিছিলে তোমাৰ এটমছ ঠিক আছে চ' বৰৰ মতে মানে ডেল্টনৰ মতে ইনভিজিবল আমাৰ যিবোৰ এলিমেণ্টছ আছে সেইবোৰ ইনভিজিবল পাৰ্টিকুল বুলি কৈছিলে ইনভিজিবল পাৰ্টিকুলাৰে গঠিত বুলি কৈছিলে আৰু সেই ইনভিজিবল পাৰ্টিকুলত তেওঁ মানে এটম নাম দিছিলে এতিয়া তেওঁৰ ইয়াত কণ্ট্ৰিবিউশ্যন হ'ল তেওঁ প্ৰথম কি কৰিলে যিটো এটম নামটো তেওঁ প্ৰথম মানে দিলে তেওঁৱে প্ৰথম মানে আইডেণ্টিফাই কৰিলে তেওঁ এটম বুলি মানে এটা নামাকৰণ কৰিলে ঠিক আছে এটম নামাকৰণটো কৰিলে আৰু তেওঁৰ একজেক্টলি তেওঁৰ মানে টোটেল সৃষ্টি বুলি ক'ব নোৱাৰা তুমি এটমৰ যিটো নাম সেইটো এইটো একচুৱেলি এটম শব্দৰ এটমছ মানে বুলি এটা ৱৰ্ডৰ পৰা আহিছে এটমছ বুলি গ্ৰীক ৱৰ্ড হয় গ্ৰীক ৱৰ্ডৰ পৰা এটমছ নামৰ এটা গ্ৰীক ৱৰ্ডৰ পৰা এটমছ বুলি এটা গ্ৰীক ৱৰ্ডৰ পৰা মানে মানে এই এটম নামটো তেওঁ দিছিলে আৰু এটমছ শব্দটোৰ অৰ্থ কি আছিলে এটমৰ শব্দটোৰ অৰ্থ আছিলে ইনভিজিবল ঠিক আছে এইটো যোনটো ৱৰ্ড আছিলে এটমছ ৱৰ্ডটোৰ অৰ্থটো আছিলে ইনভিজিবল এটমছ মানে ইনভিজিবল এইখিনি তোমালোকে বুজাইছা এতিয়া কথাটো হ'ল কি তেওঁ আৰু এটা মানে বিশেষ মানে কণ্ট্ৰিবিউশ্যন কৰিছিলে কণ্ট্ৰিবিউশ্যন মানে কি তেওঁ কৈছিলে যে এটমছ আৰ অফ ছেইম এলিমেণ্ট আৰ একজেক্টলি ছেইম atoms of different elements are exactly atoms of different elements are different ঠিক আছে মানে কি কৈছে তেওঁ ধৰি লওক তোমালোকে হাইড্ৰজেন মানে মলিকুলে মানে এটম এটাৰ মানে এলিমেণ্ট হাইড্ৰজেন এলিমেণ্টটোৰ মানে এটা এটমে তোমালোকে কনচিডাৰ কৰিছা এতিয়া হাইড্ৰজেন এলিমেণ্টৰ যিটো এটম আছে আৰু সেনেকুৱাকৈ হাইড্ৰজেন এলিমেণ্টৰ যিটো এটম বেলেগ এটা এটম হ'ব সেইটোৰ লগত পূৰা চিমিলাৰ মানে ছেইম হ'ব আইডেণ্টিকেল হ'ব ঠিক আছে আইডেণ্টিকেল হ'ব কিন্তু তোমালোকে যদি এটা হাইড্ৰজেন এটমৰ এটা এটম আৰু এটা মানে অক্সিজেন এটমৰ এটা এটমৰ লগত যদি কম্পেয়াৰ কৰা সেইকেইটা মানে ডিফাৰেণ্ট হ'ব তেওঁ সেইটো কৈছিলে সেইটো মানে এটা ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন তেওঁ সেইটো মানে প্ৰথম কৈছিলে ঠিক আছে এলিমেণ্ট ৱাইজ মানে যিবোৰ এটম থাকিব আমাৰ সেইবোৰ চিমিলাৰ মানে আইডেণ্টিকেল বা নন আইডেণ্টিকেল এনেকুৱা হ'ব যদি চিমিলাৰ এলিমেণ্ট হয় ছেইম এলিমেণ্ট হয় তেন্তে এটমবোৰ একেই হ'ব যদি এলিমেণ্টবোৰ ডিফাৰেণ্ট হয় তেন্তে এটমছবোৰ ডিফাৰেণ্ট হ'ব ঠিক আছে সেইটো তেওঁ কৈছিলে তো তেওঁৰ যিটো মানে মডেল বা থিয়ৰী আছিলে সেইটোতে মানে এটা বৰ ডাঙৰ মানে কি কয় এইটো তোমাৰ ড্ৰবেক্স আছিলে ড্ৰবেক্সটো হ'ল তোমালোকে এতিয়া পঢ়াই থাকোঁতে মন কৰি চাগে তেওঁক যিটো কনচেপ্ট কৈছিলে ইনভিজিবল বুলি কৈছিলে এটমবোৰ ইনভিজিবল পাৰ্টিকল বুলি কৈছিলে তোমালোকে ধৰিব পাৰিছা ইনভিজিবল পাৰ্টিকলটো আমি এটমটো কোনো ইনভিজিবল পাৰ্টিকল নহয় তোমালোকে জানা আজিকালি মানে এটমবোৰৰ তোমালোকে ভিজিবল এটা মানে হেৰি হয় এণ্টিটি হয় চ' ইনভিজিবল যোনটো কনচেপ্ট আছিলে এই ইনভিজিবল কনচেপ্টটো যিটো ইনভিজিবল কনচেপ্ট সেই ইনভিজিবল কনচেপ্টটো এইটো মানে তেওঁৰ থিয়ৰী ড্ৰবেক আছিলে তাৰপিছত ছেকেণ্ড তেওঁৰ পিছত মানে পিছত মানে যিজন মানে চাইণ্টিষ্টে এটমিক মডেলটো অলপ মানে এটমিক মডেল হিচাপে দিছিলে তেওঁ হ'ল জে থমছন আৰু তেওঁ এৰাউণ্ড 1897 তোমালোকে মন কৰিছা এবাউট 100 years লেটাৰ প্ৰায় টাইম গেপটো প্ৰায় 100 years বুলি ধৰি ল'ব পৰা 100 years মানে পিছত মানে নেক্সট মানে থিয়ৰীটো তেওঁ জে থমছনে দিছিলে ঠিক আছে তাৰ মাজত আৰু কিবা বেলেগ চাইণ্টিষ্টৰ কিবা কিবি হৈছিলে সেইটো মানে ইমান লেখত ল'বলগীয়া নাই তাৰপিছত যিটো লেখত ল'বলগীয়া কণ্ট্ৰিবিউশ্যন আছিলে জে থমছনৰ সেইটো অলমষ্ট 100 yearsৰ মানে টাইম গেপত আহিছিলে ঠিক আছে লেট মি ৰেষ্ট এতিয়া তেওঁ জে থমছনৰ যিটো মডেল তেওঁৰ দিছিলে সেই মডেল মতে কি আছিলে তেওঁ কনচিডাৰ কৰিছিলে এভৰি এটম ইজ ইউনিফৰ্মলি পজিটিভ চাৰ্জ স্ফিয়াৰ যিটো এটম আমি কনচিডাৰ কৰিছোঁ যিবোৰ এটম কনচিডাৰ কৰিছোঁ আমি সেই এটমবোৰ কি
মানে পজিটিভলি চাৰ্জ স্ফিয়াৰ বুলি কৈছিলে আৰু ইউনিফৰ্মলি মানে তোমালোকৰ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ থকা সেই পজিটিভ চাৰ্জটো যোনটো আছে মানে সেই ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ আছে মানে একেবাৰে ইউনিফৰ্মলি এটা পজিটিভ চাৰ্জ বুলি এটা মানে তুমি ক'ব পাৰা যে ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড পজিটিভ চাৰ্জ এটা ফাইনাইট মানে ইয়াৰ কি ভলিউম আছে আৰু তাৰ সেই গোটেইটো মানে গোটেই ভলিউমটো তোমাৰ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ আছে পজিটিভ চাৰ্জলৈ ঠিক আছে আৰু তেওঁক কৈছে যে যি কৈছিলে তেওঁৰ যিটো মানে তোমালোকৰ নিগেটিভ ইলেক্ট্ৰনছ আছিলে নিগেটিভ ইলেক্ট্ৰনবোৰ মানে ৰেণ্ডমলি মানে ডিষ্ট্ৰিবিউট হৈ থাকে বুলি কৈছিলে এইবোৰ যি তোমালোকে দেখিছা এইকেইটা ৰেণ্ডমলি মানে ডিষ্ট্ৰিবিউট হৈ আছে এই পজিটিভ স্পিয়াৰটোত মানে ওপৰত ৰেণ্ডমলি ডিষ্ট্ৰিবিউট হৈ আছে ইলেক্ট্ৰনকেইটা তেনেকৈ বুলি তেওঁ কৈছিলে ঠিক আছে আৰু যিহেতু মানে সেই ৰেণ্ডম এনেকৈ এজ এ হ'ল মানে এটমটোৰ পজিটিভ যিটো ইউনিফৰ্মলি চাৰ্জ মানে স্পিয়াৰ আছিলে সেই পজিটিভ ইউনিফৰ্মলি চাৰ্জ স্পিয়াৰটো মানে নিউট্ৰেল কৰি দিছিলে এই ইলেক্ট্ৰনবোৰে নিউট্ৰেল কৰি ৰাখে বুলি মানে তেওঁ কৈছিলে মানে তাৰ অভাৰঅল যিটো মানে এটম হয় আমি সেইটোৰ মানে কোনো চাৰ্জ নাই এইটো নিউট্ৰেল চাৰ্জ সেই বুলি তেওঁ কৈছিলে আৰু তেওঁ যিটো মডেল সেইটোক আমি প্লাম পুডিং মডেল বুলি কৈছিলে তেওঁ মডেলটো দিয়াৰ লগে লগে তেওঁ তাৰপিছত মানে প্ৰায় প্লাম পুডিং মডেল বুলি জনাজাত হৈছিল তাৰ ইয়াৰ ৰিজনটো কি আছিলে তোমালোকে প্লাম পুডিং বুলি এটা মানে এইটো আচলতে এটা ডিছ হয় খোৱা ডিছ এনেকুৱা ধৰণৰ য'ত মানে এই নিউক্লিয়াছটো এনেকুৱা মানে তোমাৰ যিটো নিউক্লিয়াছ আছে এই নিউক্লিয়াছ নহয় যিটো এটম আছে এটমটো এনেকৈ বুলি কনচিডাৰ কৰিছিলে এনেকুৱা পজিটিভ যোনটো পজিটিভ স্পিয়াৰ বুলি এনেকৈ কনচিডাৰ কৰিছিলে আৰু এইবোৰ ইলেক্ট্ৰনবোৰ এনেকৈ মানে ৰেণ্ডমলি এই প্লামটোৰ নিচিনা এনেকৈ এই ৰেণ্ডমলি থাকে বুলি তেওঁ কনচিডাৰ কৰিছিলে চ' মানে সেই মানে মানুহে যিহেতু এইটো মানে ৰিলেট কৰিব পৰা হ'ল এই এনেকুৱা মানে ডিছৰ লগত খোৱাৰ তাৰপিছত সেইকাৰণে তেওঁলোকে মানে মানুহবোৰে হেৰিয়ৰ পিছত মানে মডেলটো দিয়াৰ পিছত তেওঁলোকে মানে প্লাম পুডিং মডেল বুলিও মানে বিশেষভাৱে জনাজাত হৈ গ'ল ঠিক আছে তাৰপিছত এই যিটো মডেল আছিলে তোমালোকে মন কৰিছা চাগে যি মডেল আছিলে তাত এটা মানে বৰ ডাঙৰ ড্ৰবেক আছিলে ড্ৰবেকটো কি হ'ল এতিয়া আমি গম পাইছোঁ এইটো ডাঙৰ ড্ৰবেক কিন্তু তেতিয়ালৈকেতো মানে মানুহে গম পোৱা নাছিল যে এইটো কিবা ড্ৰবেক বা কিবা আছিলে তো এনিৱে যিটো ড্ৰবেক আছিলে সেইটো হ'ল কি ড্ৰবেকটো আছিলে ন' নিউক্লিয়াছ অৰ্থাৎ এই যোনটো মডেল আছিলে তেওঁৰ সেই মডেলটোত নিউক্লিয়াছৰ কোনো কনচেপ্টেই নাছিল কাৰণ তেওঁ কৈছিলে যে গোটেই মানে স্ফিয়াৰটোৱেই মানে এটা ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড পজিটিভ চাৰ্জ চ' তেওঁ কোনো মানে নিউক্লিয়াছৰ কোনো কনচেপ্ট দিয়া নাছিলে ঠিক আছে চ' নিউক্লিয়াছৰ কনচেপ্টটো ইয়াত যিহেতু নাই চ' এইটো তাৰ তেওঁৰ ড্ৰবেক থাকি গ'ল এইটো মডেলৰ ড্ৰবেক হ'ল ন' নিউক্লিয়াছ ঠিক আছে আমি থমছমনলৈকে পঢ়িলোঁ তাৰ নেক্সট যিটো মডেল সেইটো দিছিলে ৰাদাৰফৰ্ডৰ মডেল ৰাদাৰফৰ্ডে দিছিলে মডেলটো আৰু এবাউট 1911 চনত তেওঁ এই মডেলটো নিউক্লিয়াৰ মডেলটো দিছিলে এই মডেলটোক নিউক্লিয়াৰ মডেল বুলিও কয় কাৰণ এটা তেওঁ কিয় নিউক্লিয়াৰ মডেল বুলি কয় এতিয়া আমি মানে চাম কিয় নিউক্লিয়াৰ মডেল বুলি কয় তোমালোকে মানে অলৰেডি মানে পঢ়িছা যিটো মানে ৰাদাৰফৰ্ডৰ যিটো এক্সপেৰিমেণ্ট গ'ল্ড মানে ফইলত যিটো এক্সপেৰিমেণ্ট কৰিছিলে আৰু এক্সপেৰিমেণ্ট কৰি তেওঁ দেখিছিলে যে কিছুমান মানে পাৰ্টিকুলাৰ ৰিজনত সেইটোৰ মানে কি কয় এইটো যিটো মানে তোমালোকৰ বম্বাৰ্ড কৰিছিলে যি ইলেক্ট্ৰনেৰে সেইটো মানে কি কিছুমান ৰিজনত মানে ডাইৰেক্ট মানে অপজিট মানে কি ৰিফ্লেক্ট হৈ আহিছিলে মই একজেক্টলি মানে টাৰ্মবোৰ মানে মনত নাই সেইকাৰণে মই ভালকৈ ক'ব পাৰিম এনিৱে তেওঁৰ যিটো গ'ল্ড ফইল মানে এক্সপেৰিমেণ্ট আছিলে তাৰ পৰা তেওঁ কৈছিলে যে সেনেকুৱা কোনোবা মানে বিশেষ অঞ্চলত বিশেষ ঠাইত মানে ৰিজনত পজিটিভলি চাৰ্জ কিছুমান মানে গোটেই হোল মানে নিউক্লিয়াছ হোল এটমটোৰ মানে পজিটিভ চাৰ্জটো কোনোবা বিশেষ মানে ৰিজনত মানে কনচেনট্ৰেট হৈ থাকে আৰু সেই কনচেনট্ৰেট হৈ থকা পইণ্টটোকে তেওঁ কি বুলি কৈছিলে নিউক্লিয়াছ পইণ্ট নহয় এটা ৰিজনটোক তেওঁ নাম দিছিলে নিউক্লিয়াছ চ' নিউক্লিয়াছ যিহেতু তেওঁ নাম দিলে তেওঁৰ নিউক্লিয়াছৰ পৰাতো নিউক্লিয়াৰ মানে ৱৰ্ডটো মানে হ'ল আৰু নিউক্লিয়াছ মানে তোমাৰ সেইকাৰণে আমি তেওঁ যিহেতু প্ৰথম মন কৰিবা তেওঁৰ আগৰ দুটা মডেল যিটো আছিলে তেওঁলোকে নিউক্লিয়াছৰ কনচেপ্ট দিয়া নাছিলে ৰাদাৰফৰ্ডে প্ৰথম মানে নিউক্লিয়াৰ কনচেপ্টটো দিছিলে নিউক্লিয়াছৰ
নিউক্লিয়াছৰ কনচেপ্টটো দিছিলে আৰু সেই নিউক্লিয়াছৰ কনচেপ্টটো দিয়াৰ কাৰণে তেওঁৰ যিটো মডেল সেইটো নিউক্লিয়াৰ মডেল বুলি কোৱা হয় ঠিক আছে এতিয়া তেওঁ সেই মানে কথাটো কৈছিলে দি এণ্টাৰ পজিটিভ চাৰ্জ এণ্ড অলমষ্ট এণ্টাৰ মাছ অফ দি এটম ইজ কনচেন্ট্ৰেটেড এট ইটছ চেণ্টাৰ ঠিক আছে এই চেণ্টাৰত থাকে বুলি কৈছিলে পজিটিভ চাৰ্জটো আৰু মাছটো তাতে কনচেন্ট্ৰেট হৈ থাকে বুলি কৈছিলে আৰু সেই যিটো ৰিজন আছিলে সেই ৰিজনটো মানে যিটো ৰেডিয়াছ সেইটোত এবাউট 10⁻⁻15 মিটাৰ যিটো ডাইমেনশ্যন মানে 10⁻⁻15 মিটাৰ এটা ৰিজনত মানে থুপ খাই থাকে আৰু সেই তোমালোকৰ সেই ৰিজনটোকে তেওঁ কৈছিলে নিউক্লিয়াছ তাৰপিছত নিগেটিভলি চাৰ্জ ইলেক্ট্ৰনছ ৰিভল্ভ এৰাউণ্ড দি নিউক্লিয়াছ ইন ডিফাৰেণ্ট অৰ্বিটছ যিবোৰ নিগেটিভলি চাৰ্জ ইলেক্ট্ৰন হ'ব আছে এটম এটাত সেইবোৰ মানে ডিফাৰেণ্ট অৰ্বিটত এনেকৈ মুভ কৰি থাকে বুলি কৈছিলে ঠিক আছে এনেকৈ মুভ কৰি থাকে ডিফাৰেণ্ট অৰ্বিটত আৰু তেওঁ কৈছিলে যে দি টোটেল পজিটিভ চাৰ্জ অন দ্য নিউক্লিয়াছ ইজ ইকুৱেল টু দ্য টোটেল নিগেটিভ চাৰ্জ অফ দ্য ইলেক্ট্ৰন চ' যিটো অভাৰঅল যিটো মানে তোমালোকৰ এটমটোৰ যিটো চাৰ্জ সেইটো মানে নিউট্ৰেল হৈ থাকে বুলি তেওঁ কৈছিলে সমান ইলেক্ট্ৰন আছিলে আৰু সমান যিহেতু মানে পজিটিভ চাৰ্জ আছিলে নিউক্লিয়াছত এতিয়া তেওঁৰ যিটো মানে মডেল আছিলে চব ফালৰ পৰাই ঠিক আছিলে তেওঁ নিউক্লিয়াছৰ কনচেপ্ট দিব পাৰিছিলে বা মানে ইলেক্ট্ৰন বা মানে ইলেক্ট্ৰন যে অৰ্বিটত যে মানে ৰেণ্ডমলি থকাৰ সলনি যে অৰ্বিটত মানে ৰিভল্ভ কৰি থাকে সেইটো কথা তেওঁ ক'ব পাৰিছিলে চ' চব ফালৰ পৰা তেওঁৰ মডেলটো ঠিকেই আছিল কিন্তু যেতিয়া মেক্সৱেলৰ মানে ইলেক্ট্ৰমেগনেটিক ৱেভ থিয়ৰী আহিলে তেতিয়াতো মেক্সৱেলৰ ৱেভ থিয়ৰীৰ মতে মানে এই মডেলটো কণ্ট্ৰাডিক্ট কৰিলে কাৰণ মানে মেক্সৱেলৰ ইলেক্ট্ৰমেগনেটিক ৱেভ থিয়ৰীৰ মতে মানে যেতিয়া মানে এটা ইলেক্ট্ৰন অৰ্বিটত মানে মুভ কৰি থাকে গ্ৰেজুৱেলি মানে তাৰ যিটো এনাৰ্জি সি মানে এমিট কৰি থাকিব মানে যদি এনেকৈ যদি মুভ কৰিব লগা হয় কোনো মানে এই যিটো মডেলৰ মতে তেন্তে যিটো ইলেক্ট্ৰনৰ যিটো মানে এনাৰ্জি সেইটো ৰেডিয়েট কৰি থাকিব কিছুমানে মানে ৰেডিয়েট কৰি কি হ'ব এটা সময়ত সি আল্টিমেটলি মানে মানে ইলেক্ট্ৰনটো গৈ মানে নিউক্লিয়াছত গৈ কলাপছ হ'বগৈ ঠিক আছে চ' সেইটো এটা মানে এই ৰাদাৰফৰ্ডৰ মডেল নিউক্লিয়াৰ মডেলত মানে এটা হেৰি থাকি গ'ল ড্ৰবেক থাকি গ'ল চ' ইয়াৰ ড্ৰবেকটো কি হ'ব এতিয়া ষ্টেবিলিটি no stability এইটো ৰাদাৰফৰ্ডৰ মডেলৰ ড্ৰবেক চ' এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ তোমাৰ ব'ৰ আহিল ব'ৰে মানে কোৱাণ্টাম মেকানিকেল এটা কনচেপ্ট দিলে মানে গোটেই ছিষ্টেমটোৰ এটমিক ছিষ্টেমটোৰ আৰু তেওঁৰ যিটো মডেল আছিলে সেইটো মোৰ লাইকে মানে আমাৰ যিটো প্লেনেটৰী মোশ্যনৰ লগত মানে পূৰা মানে মোৰ লাইক মানে মিলিছিলে চ' সেইটো মডেলটোক আমি তোমালোকৰ প্লেনেটৰী মডেল বুলি কওঁ আৰু এই মডেলটো দিছিলে 1913 1913 চনত চ' এই মডেলটোত মানে যিটো কোৱাণ্টাম মেকানিকেল কনচেপ্ট মানে ইউজ হৈছিলে মানে যিটো তোমালোকৰ ইনফাইনিট পটেঞ্চিয়েল ৱেলৰ যিটো কনচেপ্ট মানে ইলেক্ট্ৰনবোৰ মানে কিছুমান ইলেক্ট্ৰনবোৰ মানে এনেকৈ ৰেণ্ডম কিছুমান মানে অৰ্বিটত মানে মুভ কৰি থকা সলনি কিছুমান মানে স্পেচিফাইড মানে ষ্টেটতহে থাকিব পাৰে বুলি কৈছিলে আৰু সেই যোনটো মানে কোৱাণ্টাম মেকানিক্সৰ যিটো আইডিয়া তোমালোকৰ কোৱাণ্টাম ইনফাইনিট পটেঞ্চিয়েল ৱেল তোমালোকে পঢ়িছা অলৰেডি সেই ইনফাইনিট পটেঞ্চিয়েল ৱেলৰ পৰা মানে সেই কিছুমান কনচেপ্ট আনি তেওঁ মানে এটা কোৱাণ্টাম মেকানিকেল কনচেপ্টটো দ্বাৰা মানে এই প্লেনেটৰী মডেলটো তেওঁ দিছিলে ঠিক আছে 1913 আৰু এই মানে ব'ৰৰ যিটো মডেল মতে সেই যিখিনি ইলেক্ট্ৰন আছে নিউক্লিয়াছটোৰ চাৰিওফালে এই ইলেক্ট্ৰনবোৰ কিছুমান মানে বিশেষ স্পেচিফাইড মানে অৰ্বিটত মানে মুভ কৰে য'ৰ পৰা মানে কোনো মানে ৰেডিয়েশ্যন বা এনেকুৱা একো মানে তোমালোকৰ আগৰ যিটো ৰাদাৰফৰ্ড মডেলত যিটো মানে ড্ৰবেকছ আছিলে সেই ড্ৰবেকবোৰ নাথাকে চ' আমি এইটো প্লেনেটৰী মোশ্যনৰ বিষয়ে মানে নেক্সট ক্লাছত আমি ভালকৈ ষ্টাডি কৰিম আমি ইয়াৰ ড্ৰবেকটো চাই লওঁ আমি ড্ৰবেক মানে যিটো
বৰৰ যিটো মানে মডেল আছিলে তাৰ এটা ড্ৰবেক আছিলে কি তোমালোকৰ হেভিয়াৰ মানে এটমৰ কাৰণে এইটো অলপ মানে ফৰ হেভিয়াৰ এটম হেভি এটমৰ কাৰণে অলপ মানে এই মডেলটো অলপ প্ৰব্লেমেটিক আছিলে চ' আমি এইখিনিও আমি পিছত চামগৈ কি প্ৰব্লেম আছিলে নেক্সট যিটো মানে কমপ্লিট কোৱাণ্টাম মডেল এটা দিছিলে শ্ৰডিঞ্জাৰে 1926ত মানে এটা কোৱাণ্টাম মডেল দিছিলে সেইটোৰ মতে কি তেওঁ নিউট্ৰন আৰু প্ৰটনৰ মানে পূৰা এটা নিউক্লিয়াছত যে নিউট্ৰন আৰু প্ৰটন থাকে তেওঁ সেইটো কনচেপ্ট দিছিলে আৰু লগতে তেওঁ কৈছিলে যে যিবোৰ ইলেক্ট্ৰন আছিলে ৰিভলভিং ইলেক্ট্ৰন আছিলে ইলেক্ট্ৰনৰ যিটো পজিশ্যন আমি মানে পজিশ্যন নহয় যিটো ইলেক্ট্ৰনৰ অৰ্বিটাৰ চাৰিওফালে মানে হেৰি মুভ কৰাৰ সলনি মানে ইহঁতি তেওঁ কৈছিলে যে ৱেভৰ নিচিনাকৈ মানে ই মুভ কৰে ইলেক্ট্ৰনবোৰে মানে মোৰ লাইক মানে ইয়াৰ প্ৰবেবিলিটিহে আমি কেলকুলেট কৰিব পাৰোঁ হাইজেনবাৰ্গ আনচাৰ্টিনিটি প্ৰিন্সিপাল তোমালোকে গম পাইছাই যে আমি প্ৰবেবিলিটিহে মানে মানে উলিয়াব পাৰোঁ এনিৱে মানে তেওঁৰ যিটো কনচেপ্ট আছিলে কনচেপ্ট মতে ইলেক্ট্ৰনবোৰে মানে মোৰ লাইক ৱেভৰ নিচিনাকৈ মানে এই নিউক্লিয়াছৰ চাৰিওফালে ৰিভল্ভ কৰে ৱেভ আকাৰত ঠিক আছে আৰু মানে একজেক্ট লোকেশ্যনটো আমি ইলেক্ট্ৰনৰ একজেক্ট লোকেশ্যনটো একেটা টাইমতে আমি মানে পাব নোৱাৰোঁ চ' আমি যিটো এতিয়া কনচেপ্ট আছে ক্লাউড অফ প্ৰবেবিলিটি বুলি কয় তেওঁ কনচেপ্টটো ক্লাউড অফ প্ৰবেবিলিটিহে আমি মানে এই নিউক্লিয়াছৰ চাৰিওফালে উলিয়াব পাৰোঁ এনেকৈ আমি এইখিনি বস্তু কথা মানে ডিছকাছ কৰিম শ্ৰডিঞ্জাৰ মডেলটো মানে চিলেবাছত আছে নাই মই চাব লাগিব এনিৱে ব'ৰছ মডেলটো আমি মানে ফাৰ্ষ্ট আমি চাম আৰু তাৰ আগতে মই তোমালোকক মানে যিহেতু আমি বহুত ডিটেইলছত চাম বিশেষকৈ মই পিছৰখিনি গম নাপাওঁ মই ব'ৰ মডেলটো মানে অলপ ডিটেইলছত মানে ডিছকাছ কৰিবলৈ চেষ্টা কৰিম চ' তোমালোকৰ এই যোনটো ব'ৰ মডেলৰ কাৰণে তোমালোকৰ কোৱাণ্টাম মেকানিকেল অলপ কনচেপ্ট লাগিব যেনেকৈ তোমালোকে অলৰেডি পঢ়িছা সেইখিনি যেনে এইটো ইনফাইনিট পটেঞ্চিয়েল ৱেল তোমালোকৰ মনত আছে নাই জানো ইনফাইনিট পটেঞ্চিয়েল ৱেল যে এনেকৈ হেৰি কৰিছিলে এটা পটেঞ্চিয়েলৰ কাৰণে পটেঞ্চিয়েল ৱেল সেইবোৰ কোৱাণ্টাম মেকানিকেলৰ যোনবোৰ কনচেপ্ট আছিলে সেইটো তোমালোকে অলপ চাই থবা ইনফাইনিট পটেঞ্চিয়েল ৱেল আৰু তাৰ মানে ডিস্ক্ৰিট এনাৰ্জি লেভেলছ এইবোৰ মানে কেনেকৈ কি হয় ডিস্ক্ৰিট এনাৰ্জি লেভেল সেইটো মানে অলপ মানে তোমালোকে বেকগ্ৰাউণ্ড নলেজ অকণমান লাগিব সেইখিনি তোমালোকে চাই থবা মই নেক্সট ক্লাছত মানে সেই ব'ৰ মডেলটো ষ্টাৰ্ট কৰিম সেই ইনফাইনিট পটেঞ্চিয়েল ৱেলৰ মানে অলপ দুই এটা কনচেপ্ট মই মানে কৈ যাম